এতিয়া শৰৎ স্নিগ্ধ জোনাকৰ বতৰ তলসৰা শেৱালিৰ বতৰ আৰু উন্মনা কহুৱাৰ বতৰ শৰতৰ এই বিতুপন ক্ষণতে পালিত হয় ৰাস হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাসলীলাৰ বাবে এতিয়া সাজু হৈছে মাজুলী পূৰ্বৰ পৰম্পৰা বৰ্তাই ৰাখি লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলীত নাট খোলা অনুষ্ঠান ভকতৰ আশীৰ্বাদ নাম প্ৰসংগৰ অন্তত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ৰাসৰ অনুশীলন আৰু এনেদৰে শিল্পীসকলক দেখা গ'ল অনুশীলনত এই লক্ষ্মী পূৰ্ণিমাৰ দিনাই আমাৰ মাজুলীবাসীয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ নাটক ভাগি আনুষ্ঠানিকভাৱে পৰম্পৰাগতভাৱে নাম প্ৰসংগ কৰি উখল মাখলভাৱে নাট খোলে আজিৰ পৰাই আমাৰ আমি ব্যতিক্ৰমীভাৱে ক'ব লাগিব যে সমগ্ৰ অসমত যিটো সময়ত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত সকলো উন্মাদনা হৈ থাকে সেই সময়ত মাজুলীৰ সত্ৰপীঠত খোল তালৰ ধ্বনিৰে মুখৰিত হৈ ৰাসোৎসৱৰ যিটো প্ৰস্তুতি পৰ্ব আৰম্ভ হয় মাজুলীৰ 12খন প্ৰধান সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস উত্তৰ কমলাবাৰী সত্ৰত 5 দিনীয়াকৈ ৰাসৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ব বিভিন্ন মঞ্চ বিভিন্ন সত্ৰত আৰু লগে লগে আমাৰ ছাত্ৰসকলো আৰম্ভ হ'ব তেওঁলোকে কাইলৈৰ পৰা হৈয়ে আছে ৰাসৰ বাবে যি আৱশ্যকীয় মুখা সেই মুখাখিনি নিৰ্মাণত লাগিব গতিকে বহুজন ছাত্ৰই এবাৰ বিভিন্ন ঠাইৰ পৰা মুখা তেওঁলোকে পাইছে বনাবৰ কাৰণে নিৰ্মাণ কৰিবৰ কাৰণে সুবিধা পাইছে যেনেকৈ ডিব্ৰুগড় ধেমাজি লখিমপুৰ ইপিনে এই দৃশ্য কামৰূপ জিলাৰ পলাশবাৰীৰ ঐতিহ্যমণ্ডিত পলাশবাৰীতো অতি উলহ মালহেৰে উদযাপন কৰিবলৈ ওলাইছে ৰাসোৎসৱ তাৰ পূৰ্বে লক্ষ্মী পূৰ্ণিমাৰ দিনা পুতা হয় লাইখুটা নৱেম্বৰৰ পৰা হ'ব আৰু 11 দিনীয়া 12 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ আমাৰ ৰাস মহোৎসৱ চলিব ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সৈতে মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী আৰু মেজাৰ পৰা জোন ৰাভা প্ৰাগ নিউজ